সাবুয়া লাহোৱাল সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ লুৰিণজ্যোতি গগৈৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ ৰংচঙী পাখৰিজনীয়া অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে লুৰিণজ্যোতি গগৈ। অসমত যিমান জিলা আছে তাতকৈ বেছি টোলগেট হ'ব বুলি মন্তব্য অজাপৰ সভাপতিগৰাকীৰ। বিজেপি চৰকাৰে চামুচেৰে দি বেলচাৰে লৈ গৈছে অমৃত কলহ আৰু অমৃত বৃক্ষৰ নামত প্ৰবঞ্চনা কৰিলে বিজেপি চৰকাৰে ৮,০০০খন বিদ্যালয় ধ্বংস কৰা বিজেপি চৰকাৰক এইবাৰ ৰাইজে বিদায় দিব বুলি মন্তব্য অজাপৰ সভাপতিগৰাকীৰ। অহা ৯ এপ্ৰিলত বিজেপিৰ বিৰুদ্ধে জনগণৰ ক্ষোভ উদগিৰণ হ'ব বুলি মন্তব্য প্ৰকাশ কৰিলে লুৰিণজ্যোতি গগৈয়ে। চেতনাটো মানুহৰ হৃদয়ত উজৰি গুমৰি আছে। এইটো বহিঃপ্ৰকাশ হ'ব অহা ৯ তাৰিখে। মই কালি 5খন সভা কৰিলোঁ। সৰুপথাৰলৈ গ'লোঁ, দেৰগাঁৱলৈ গ'লোঁ, বৰক্ষেত্ৰীলৈ গ'লোঁ, তাৰপাছত আমি গুৱাহাটী নতুন গুৱাহাটীলৈ গ'লোঁ। আমাৰ পংকী চৌধুৰী থকা সৰু ছোৱালীজনী খেলিছে যে 26 বছৰীয়া, লণ্ডনত পঢ়ি আহিছে যে পংকী চৌধুৰী মধ্য গুৱাহাটীলৈ গ'লোঁ। গোটেইবোৰতে দেখিছোঁ যে ৰাইজ এনেকুৱা হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। ফাঁচী বজাৰ, মাৰোৱাৰী আৰু বিহাৰী মানুহৰ আড্ডা, বঙালী মানুহৰ আড্ডা। ফাঁচী বজাৰত কিজানি 5,000 মানুহ হৈছে। এনেকুৱা সৰু জেগা এটুকুৰা। এই আপোনালোকৰ এই হলটোৰ নিচিনা হ'ব বাৰীত বেলেগ চাইডে বৰ বিশেষ হেঁকি নাই। ফেঞ্চিঙৰ ওপৰত থিয় হৈ আছে, ঘৰৰ ওপৰত থিয় হৈ আছে, চাদত উঠি আছে হাজাৰ হাজাৰ মানুহ। যেতিয়া মাৰোৱাৰী মানুহৰ জেগাতে এই পৰিৱৰ্তনৰ ধুমুহাজাক বলিছে, লাহে 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 এই পৰিৱৰ্তনৰ ধুমুহা অহা 9 তাৰিখে যেতিয়া EVM ওচৰত থিয় হ'ব, বুটাম টিপাৰ আগে আগে পৰিৱৰ্তনৰ ধুমুহাজাক চুনামিলে পৰিৱৰ্তন হ'ব, চুনামিলে পৰিৱৰ্তন হ'ব। আৰু অসমত বিৰোধী চৰকাৰ হোৱাটো একেবাৰে ফাইনেল হৈ পৰিছে। এই একতাৰে যুঁজিবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। একতাত শক্তি থাকে, একতাত জোৰ থাকে। সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহি আমি সকলোৱে ঐক্যবদ্ধভাৱে কৈছোঁ, এই সাম্প্ৰদায়িক বিজেপিক অসমৰ মাটিৰ পৰা উফৰাব লাগিব। আমাৰ মাজত বিভাজন অনা, আমাৰ নামঘৰবোৰ সংকটলৈ অনা, আমাৰ জগদেৱ চাওলুং চুকাফা আৰু শ্ৰীমন্ত শংকৰদেৱক তেওঁলোকৰ আদৰ্শ আৰু দৰ্শনক সংকটৰ মাজলৈ ঠেলি দিয়া বিজেপিক অসমৰ মাটিৰ পৰা উফৰাব লাগিব।